নমস্কাৰ সকলোকে ছ'চিয়েল মিডিয়াৰ মাজলৈ স্বাগতম জনাইছোঁ। মই আজি উপস্থিত আছোঁ গোগামুখৰ এখন বিশেষ দোকানত। এখন বিশেষ দোকান বুলি এইকাৰণে উল্লেখ কৰিছোঁ, এগৰাকী উদ্যমী মহিলা যিগৰাকীয়ে নিজৰ প্ৰচেষ্টাত এখন দোকান লগতে এটা ইণ্ডাষ্ট্ৰি, তাঁতশালৰ ইণ্ডাষ্ট্ৰি সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আজি আমি এই বিশেষ উদ্যমী মহিলাগৰাকীৰ লগত কথা পাতিবলৈ আহি গোগামুখত উপস্থিত হৈছোঁহি। আৰু মহিলাগৰাকীৰ এই দোকানখন বিশেষ বুলি এইকাৰণে উল্লেখ কৰিছোঁ যে মহিলাগৰাকী মোৰ বহুদিনৰ আগৰে চিনাকি এগৰাকী পৰিচিত মহিলা। আমাৰ অপৰাজয় এগ্ৰ' পলিচাৰ কোম্পানী লিমিটেডৰ লগত তেওঁ আগৰ পৰা জড়িত আছিল আৰু তেওঁ নিজাববীয়াকৈ এখন গোগামুখত কাপোৰৰ বিপণী খুলিছে। আৰু আজি আমি বিপণীত আহি বাইদেউৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আহক পোনপ্ৰথমে আমি বাইদেউৰ লগত চিনাকি হওঁ আৰু কথা বতৰা পাতোঁ। বাইদেউ নমস্কাৰ। নমস্কাৰ। আপোনাৰ পৰিচয়টো দিয়ক প্ৰথমতে। মোৰ নাম মানসী গগৈ শইকীয়া। মোৰ গোগামুখ চাৰিআলিতে দোকান আছে, ডেইলি বজাৰ ফ্ৰণ্টত। নামটো আচল। মই অপৰাজয় কোম্পানীৰ এগৰাকী বিয়দী। ভাইটি আহিছে আজি মোৰ দোকান ভিজিট কৰিবলৈ। তাকে মোৰ শালত বিভিন্ন ধৰণৰ কাপোৰ পোৱা যায়, তাকে দুআষাৰ ক'ম বুলি আপোনালোকৰ মাজলৈ আগবাঢ়িছোঁ। আপোনাৰ শাল আছিলে শালমাৰী? মোৰ শাল আছে বৰবাম দিহিঙীয়াত, বৰদলনিত, কিন্তু মই দোকানখন দিছোঁ গোগামুখত। গোগামুখত হয়। বাইদেউৰ দোকানত আৰু কি কি কাপোৰ পায় আমি অকণমান দেখাম। মোৰ ইয়াত পিয়ৰ টচৰ কাপোৰ, মুগা কাপোৰ পোৱা যায়। এইযোৰ কাষ্টমাইজ কাপোৰ, মই এৰী সূতাৰে কাম কৰিছোঁ কাপোৰযোৰ। হয়, অকণমান খুলি দেখাইছোঁ। এৰী সূতাৰে কামবোৰ কৰা হৈছে, গুণা আৰু এৰী সূতাৰে। এইযোৰ পিয়ৰ টচৰ। আৰু এযোৰ আছে, এযোৰ পিয়ৰ টচ। এযোৰ এৰী সূতাৰে কামবোৰ কৰিছোঁ। এইকেইযোৰ কাষ্টমাইজ কাপোৰ, আপোনালোকৰ প্ৰয়োজন হ'লে কাষ্টমাইজ কৰিব পাৰে, ডাইৰেক্ট আহি কিনিব পাৰে। এইযোৰ পিয়ৰ নুনি কাপোৰ। আপোনাৰ গ্ৰাহকে নিজৰ পচন্দ অনুসৰি কাষ্টমাইজ কৰি ল'ব পৰা সুবিধা আছে আপোনাৰ ওচৰত? কাষ্টমাইজ কৰি ল'ব পাৰে। আৰু বা কোনোবাই বিয়া আৰু জেণ্টছৰ কাৰণে কুৰ্তা পায়জামা চব বনাই দিয়া হয়। আৰু বিভিন্ন ধৰণৰ ফ্ৰক অৰ্ডাৰ কৰিলে বনাই দিওঁ। আৰু এনে কটনৰ কাপোৰ পোৱা যায়, এইবোৰ মোৰ শালতে বৈ আছে, পিয়ৰ কটনৰ। আপোনাৰ নিজৰ তাঁতশালত নিজৰ তাঁতশালৰ কাপোৰ মোৰ অসমীয়া শিপিনীয়ে বোৱা? হয়, অসমীয়া শিপিনী বোৱা। আৰু এইবিলাক কটনৰ, এযোৰ নুনি পাই। মোৰ ইয়াত সকলো ধৰণৰ কাপোৰ পাই যাব, মুগা কাপোৰ পাব। হয়, বাইদেউৰ বিভিন্ন কালেকশ্যন আছে, কাৰণ বাইদেউ এতিয়া জনাইছে যে জেণ্টছৰ কাৰণেও বাইদেৱে ব্যৱস্থা কৰিছে। আৰু কিছুমান প্ৰডাক্ট বনাইছোঁ মই। বাইদেউৰ হেণ্ডমেড প্ৰডাক্ট এইবিলাক? হেণ্ডমেড প্ৰডাক্ট, এই টচৰ হয়, ৱেষ্টেজ কাপোৰৰ পৰা এইবিলাক হেয়াৰ ক্লিপ, সৰু সৰু ছোৱালীৰ কাৰণে হেয়াৰ ক্লিপ বনাইছোঁ। আৰু এনে ৰুমালো পাই যাব। ৰুমাল বিভিন্ন ধৰণৰ, জাপি, এনেকুৱা গিফ্ট আইটেমো পাব। হয়, বাইদেউৰ দোকানত বিভিন্ন ধৰণৰ গিফ্ট আইটেমো পাই যাব। আৰু আমি কি কি কালেকশ্যন আছে অকণমান দোকানখনৰ পৰিৱেশটো দেখাবলৈ যত্ন কৰিছোঁ। আৰু বাইদেউৰ দোকানখনৰ নামটোৱে মোৰ আটাইতকৈ পচন্দৰ, আচল। এটি খুব ধুনীয়া নাম, অসমীয়াৰ এটি খাটি অসমীয়াৰ নাম হৈছে আচল। আৰু আচলৰ নামৰ যিটো লগটিৰ ওপৰতে এটি অসমীয়াৰ স্বাভিমান জাপি ৰাখিছে। এইসমূহ হৈছে বাইদেউৰ কালেকশ্যন। বাইদেৱে জনাইছে ইতিমধ্যে বৰবাম দিহিঙীয়া গাঁৱত তেখেতৰ নিজা তাঁতশাল আছে। এয়া হৈছে দোকানৰ চৌপাশৰ পৰিৱেশ। বিভিন্ন হেণ্ডমেডেৰে খুব ধুনীয়াকৈ বাইদেৱে সজাই ৰাখিছে। এইফালে যদি আমি চাওঁ, গগনা পাব এফালে, আৰু আমাৰ উঘা চেৰেকী, অসমীয়া তাঁতশালৰ যিসমূহ সামগ্ৰী, এই সামগ্ৰীসমূহ বাইদেৱে ইয়াত খুব ধুনীয়াকৈ ৰাখিছে। আৰু এটা খুব ধুনীয়া কথা, বাইদেৱে এখন মানপত্ৰ আমি দেখিবলৈ পাইছিলোঁ, ইন্দিৰা প্ৰিয়দৰ্শিনী সন্মান, মানসী গগৈ শইকীয়া, তাঁতশাল উদ্যোগী। বাইদেৱে বিভিন্ন বঁটাও ইতিমধ্যে লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়াৰ এই তাঁতশালৰ কাপোৰৰ যিখন বজাৰ, এই বজাৰখন আমাৰ অসমীয়া মহিলাই দখল কৰাটো অতিকৈ শুভ লক্ষণ। আপোনালোকে আহিব পাৰে, গোগামুখতে আছে বাইদেউৰ দোকানখন হৈছে আচল। গোগামুখৰ যি আমাৰ পুৰণা গাঁৱলীয়া বেংক আছিল, অসম গ্ৰামীণ বিকাশ বেংক আছিল, এই অসম গ্ৰামীণ বিকাশ বেংকৰ যিটো বিল্ডিং, সেই বিল্ডিঙৰ সমীপতে বাইদেউৰ দোকানখন বৰ্তমান অৱস্থিত। গতিকে সকলোকে আহ্বান জনাইছোঁ। খুব সুন্দৰ সুন্দৰ কালেকশ্যন বাইদেউ ৰাখিছে। পিয়ৰ, আচলতে নিজৰ তাঁতশালত বোৱা কাপোৰসমূহ বাইদেউ ইয়াতে উপলব্ধ হৈছে। আশা ৰাখিছোঁ সকলো আহিব আৰু বাইদেউৰ এই যাত্ৰা অব্যাহত থাকক, তাকে আমি আশা ৰাখিছোঁ। শেষত বাইদেউ চমুকৈ আশা আহিব আপোনালোকে সকলোৱে। আপোনালোকৰ পচন্দৰ কাপোৰযোৰ অৰ্ডাৰ দি যাব পাৰে, নাইবা ইয়াৰ পৰা পচন্দ অনুসৰি লৈ যাব পাৰে। বিভিন্ন ধৰণৰ কালেকশ্যন মই ৰাখিছোঁ, আহিব। আহিলে খুব ভাল পাম। ধন্যবাদ। ধন্যবাদ বাইদেউ।